মই ভাবোঁ যিখিনি উন্নয়ন হৈছে তেখেতক বুলি নহয়, প্ৰত্যেক কংগ্ৰেছ মানুহখিনিকে কৈছোঁ, আপোনালোকে কংগ্ৰেছটো এৰক আৰু। কিন্তু খিলঞ্জীয়া মানুহে কংগ্ৰেছত থাকি এতিয়া লাভ নাই। আপোনালোকে লক্ষ্য কৰিছে যোৱা এমাহ ধৰি যিমান খিলঞ্জীয়া অসমৰ ভূমিপুত্ৰ মানুহ আছিলে কংগ্ৰেছৰ পাছত ওলাই আহিছে। কংগ্ৰেছ এতিয়া বাংলাদেশী মূলৰ মিয়াৰ দল হৈ পৰিছে। আৰু বাংলাদেশী মূলৰ মিয়াৰ দলটোত থাকি অসমৰ খিলঞ্জীয়া মানুহৰ উন্নয়ন কৰিব নোৱাৰে। আৰু অসমৰ জনগণে এতিয়া বুজি পাইছে, কংগ্ৰেছে যেতিয়া মাজে মাজে কৈ থাকে যে যিখিনি বাংলাদেশী মূলৰ মিয়া মানুহ ফৰেষ্ট দখল কৰি থৈছিলে, ট্ৰাইবেল বেল্ট এণ্ড ব্লক দখল কৰি থৈছিলে, কাজিৰঙাৰ মাটি দখল কৰি থৈছিলে, এই যে এভেকশ্যন যে হ'ল 1.5 লাখ বিঘা মাটি, কংগ্ৰেছ চৰকাৰ আহিলে কি কৰিম বুলি কৈছে, সেইখিনি মাটি আকৌ মিয়া বাংলাদেশী মূলৰ মিয়াক আকৌ ঘূৰাই দিম বুলি কৈছে, তাতেই ঘৰ দিম বুলি কৈছে, তাকেই সংস্থাপন দিম বুলি কৈছে। এনেকৈ ভাবা কংগ্ৰেছ পাৰ্টিটোৰ লগত কোন খিলঞ্জীয়া মানুহ থাকিব? আৰু মইতো এইটোও ক'ম, কোনোবা যদি কংগ্ৰেছ এতিয়াও জোনাই সমষ্টিত আছে, চব ত্যাগ কৰি আমালৈ বিজেপি চৰকাৰক সমৰ্থন নকৰক। আৰু আপোনালোকে যদি লগ খায়, যদি লক্ষ্য কৰে, যোৱাকালি আমাৰ চিটঙানী ব্লক কংগ্ৰেছৰ সভাপতি যুক্তা কুম্বাং ডাঙৰীয়াও তেখেতে ভাৰ্চুৱেলি কংগ্ৰেছ ত্যাগ কৰাৰ নিচিনা হ'ল আৰু জাতীয় সংগঠনলৈ ঘূৰি আহিছে। জাতীয় সংগঠন আমাৰ সংগ্ৰামী সত্তাৰ লগত একেলগে থাকিম বুলি যোৱাকালি ৰাতি আমাৰ লগত একেলগে বহি কথা বতৰা হৈ গৈছে। চাবলৈ গ'লে চিলাপথাৰ ছাইডটোত আৰু কংগ্ৰেছ নাইকিয়া হৈ গৈছে। জোনাইতো যদি দুটামান কংগ্ৰেছ আছে, সেইখিনিও এতিয়া গোটেইখিনি এইকেইদিনৰ ভিতৰতে চব জইন কৰি পেলাব। মই ভাবোঁ এইকাৰণে আৰু কংগ্ৰেছ নাথাকে আৰু। এইকাৰণে মই এটা বস্তু, যিটো কেণ্ডিডেট উঠিছে, ই আমাৰে এটা সময়ত সহকৰ্মী আছিল, তেখেতে দুৰ্নীতিগ্ৰস্ত হোৱাৰ কাৰণে, কলংকিত কাম কৰাৰ কাৰণে জাতীয় সংগঠনে তেখেতক জাতীয় সংগঠনৰ পৰা ওলাই দিছিলে। তেখেতে যদি পৰাচিত হৈ ঘূৰি আহেগৈ, সংগঠনলৈ ঘূৰি আহক, ভাল কাম কৰকগৈ। কিন্তু তেখেতে যদি পৰাচিত নকৰি সেই কলংকিত অধ্যায়টোকে, কলংকিত কংগ্ৰেছ পাৰ্টিত সোমাই যদি সেইটো অধ্যায়কে যদি জোনাই সমষ্টিত আকৌ আৰম্ভ কৰিব বিচাৰে, জোনাই সমষ্টিৰ ৰাইজে তেখেতক ক'তো ভোট নিদিয়ে।